মহাপুৰুষ মাধৱদেৱে বুজি পেলাই কৈছিলে যে জয়গুৰু শংকৰ সৰ্ব গুণাকাৰ যাকেৰি নাহিকেও পাম, যাক নেকি কাৰো লগত তুলনা কৰিব পৰা নাযায়। গতিকে সেইগৰাকী ব্যক্তিৰ লগত যদি এতিয়া আজানক আনি পেলাই যদি তুলনা কৰি দিয়ে, যি আজানক আনকি সংখ্যালঘু সমাজৰ মানুহে নামানে। শংকৰ আজানৰ দেশ কেতিয়াও হ'ব নোৱাৰে। শংকৰ চিলাৰে দেশ হ'ব পাৰে, শংকৰ লাচিতৰ দেশ হ'ব পাৰে, শংকৰ দামোদৰ দেৱৰ দেশ হ'ব পাৰে, শংকৰ হৰিদেৱৰ দেশ, শংকৰ মাধৱদেৱৰ দেশ হ'ব পাৰে, কিন্তু কোনো কাৰণত অসম শংকৰ আৰু শংকৰ আজানৰ দেশ নহয়। আজি আজানৰ বিষয়ে আপোনালোকে সোধক, গৈ পেলাই চৰত সোধক, ধুবুৰীত সোধক, মানকাছাৰত সোধক, গৈ পেলাই গোৱালপাৰাত সোধক, তেওঁলোকে আজানৰ লগত কোনো লেনদেন নাই। এইখন দেশ কাৰ দেশ? এইখন দেশ হৈছে শংকৰ চিলাৰে দেশ। এইখন দেশ হৈছে শংকৰ হেৰিয়াৰ দেশ, স্বৰ্গদেউৰ চুকাফাৰ দেশ। এইখন দেশ হৈছে শংকৰ মাধৱৰ দেশ, শংকৰ হৰিদেৱৰ দেশ, শংকৰ দামোদৰ দেৱৰ দেশ। শংকৰদেৱৰ লগত কাকো তুলনা কৰিব নালাগে। আজান ফকীৰক মই বেয়া নাপাওঁ বা তেওঁৰ লগত মোৰ কোনো ধৰণৰ কথা নাই, তেওঁৰ কাম কৰি থাকক, কিন্তু তুলনা হ'ব নালাগে। যিয়ে কি সমালোচনা কৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু বাস্তৱ যিটো কথা কাৰণ আমি সকলোৱে এটা জানো যে মহাপুৰুষ মাধৱদেৱে কৈছিলে জয়গুৰু শংকৰ সৰ্ব গুণাকাৰ যাকেৰি নাহিকেও পাম। যাকেৰি নাহিকেও পাম মানে যাক নেকি কাৰো লগত তুলনা কৰা নহয়। গতিকে ৬৪টা কলাৰ অধিকাৰী শ্ৰীমন্ত শংকৰদেৱ, পৃথিৱীত আজিলৈ তেনেকুৱা ব্যক্তি জন্মাই নাই, আগন্তুক দিনতো নজন্মে। এইটো মই একেবাৰে দ্বিধাহীনভাৱে কৈছোঁ, প্ৰত্যাহ্বান হোৱাৰ কাৰণে কৈছোঁ যে ভগৱানৰ পিছতে যদি কোনোবা মানুহ যদি জন্মিছে ৬৪টা কলাৰ অধিকাৰী, মানুহ বহুত জন্মগ্ৰহণ কৰিছে, মহাপুৰুষ বহুত জন্মগ্ৰহণ কৰিছে, কিন্তু ৬৪টা কলাৰ অধিকাৰী ব্যক্তি ভাৰতবৰ্ষতো নহয় পৃথিৱীতে জন্মগ্ৰহণ কৰা নাই। আৰু এই কথাষাৰ মহাপুৰুষ মাধৱদেৱে বুজি পেলাই কৈছিলে যে জয়গুৰু শংকৰ সৰ্ব গুণাকাৰ যাকেৰি নাহিকেও পাম, যাক নেকি কাৰো লগত তুলনা কৰিব পৰা নাযায়। গতিকে সেইগৰাকী ব্যক্তিৰ লগত যদি এতিয়া আজানক আনি পেলাই যদি তুলনা কৰি দিয়ে, যি আজানক আনকি সংখ্যালঘু সমাজৰ মানুহে নামানে। আজি আজানৰ বিষয়ে আপোনালোকে সোধক, গৈ পেলাই চৰত সোধক, ধুবুৰীত সোধক, মানকাছাৰত সোধক, গৈ পেলাই গোৱালপাৰাত সোধক, তেওঁলোকে আজানৰ লগত কোনো লেনদেন নাই। আজান আহিছিলে পেৰুৰ পৰা আহিছিলে, পেৰুৰ পৰা আহি পেলাই ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে উজনি অসমত আহিছিলে। আজি উজনি অসমত আহি পেলাই তেখেতে শংকৰদেৱৰ যি আধ্যাত্মিকতাৰ আধাৰতে তেখেতে কি কৰিছিলে, জিকিৰ ৰচিছিলে বা তেওঁলোকৰ মাজত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিলে। গতিকে সেইকাৰণে এইটো কথা সৰ্বজন বিদিত, পূৰ্বৰ পৰাই আছিলে। এইখন দেশ কাৰ দেশ? এইখন দেশ হৈছে শংকৰ চিলাৰে দেশ। এইখন দেশ হৈছে শংকৰ হেৰিয়াৰ দেশ, স্বৰ্গদেউৰ চুকাফাৰ দেশ। এইখন দেশ হৈছে শংকৰ মাধৱৰ দেশ, শংকৰ হৰিদেৱৰ দেশ, শংকৰ দামোদৰ দেৱৰ দেশ। গতিকে এই ক্ষেত্ৰত আজানৰ যি কথাষাৰ, এই কথাষাৰটো আমি বহুদিন আগৰ পৰা কৈ আহিছোঁ। মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ যে দেৰিকৈ নহ'লে এইটো কথা উপলব্ধি কৰিছে, কাৰণ কিয় মহাপুৰুষ মাধৱদেৱে কৈ থৈ যোৱা কথা আছিলে। গতিকে শংকৰদেৱৰ লগত কাকো তুলনা কৰিব নালাগে। আজান ফকীৰক মই বেয়া নাপাওঁ বা তেওঁৰ লগত মোৰ কোনো ধৰণৰ কথা নাই, তেওঁৰ কাম কৰি থাকক, কিন্তু তুলনা হ'ব নালাগে। শংকৰ আজানৰ দেশ কেতিয়াও হ'ব নোৱাৰে। শংকৰ চিলাৰে দেশ হ'ব পাৰে, শংকৰ লাচিতৰ দেশ হ'ব পাৰে, শংকৰ দামোদৰ দেৱৰ দেশ হ'ব পাৰে, শংকৰ হৰিদেৱৰ দেশ, শংকৰ মাধৱদেৱৰ দেশ হ'ব পাৰে, কিন্তু কোনো কাৰণত অসম শংকৰ আৰু শংকৰ আজানৰ দেশ নহয়। গতিকে এই কথা বাস্তৱ সত্য কথাষাৰ কওঁতে মানুহে যদি বেয়া পায় তাততো ক'বলগীয়া একো নাই। যিয়ে কি সমালোচনা কৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু বাস্তৱ যিটো কথা কাৰণ আমি সকলোৱে এটা জানো যে মহাপুৰুষ মাধৱদেৱে কৈছিলে জয়গুৰু শংকৰ সৰ্ব গুণাকাৰ যাকেৰি নাহিকেও পাম। যাকেৰি নাহিকেও পাম মানে যাক নেকি কাৰো লগত তুলনা কৰা নহয়। গতিকে ৬৪টা কলাৰ অধিকাৰী শ্ৰীমন্ত শংকৰদেৱ, পৃথিৱীত আজিলৈ তেনেকুৱা ব্যক্তি জন্মাই নাই, আগন্তুক দিনতো নজন্মে। এইটো মই একেবাৰে দ্বিধাহীনভাৱে কৈছোঁ, প্ৰত্যাহ্বান হোৱাৰ কাৰণে কৈছোঁ যে ভগৱানৰ পিছতে যদি কোনোবা মানুহ যদি জন্মিছে ৬৪টা কলাৰ অধিকাৰী, মানুহ বহুত জন্মগ্ৰহণ কৰিছে, মহাপুৰুষ বহুত জন্মগ্ৰহণ কৰিছে, কিন্তু ৬৪টা কলাৰ অধিকাৰী ব্যক্তি ভাৰতবৰ্ষতো নহয় পৃথিৱীতে জন্মগ্ৰহণ কৰা নাই। আৰু এই কথাষাৰ মহাপুৰুষ মাধৱদেৱে বুজি পেলাই কৈছিলে যে জয়গুৰু শংকৰ সৰ্ব গুণাকাৰ যাকেৰি নাহিকেও পাম, যাক নেকি কাৰো লগত তুলনা কৰিব পৰা নাযায়। গতিকে সেইগৰাকী ব্যক্তিৰ লগত যদি এতিয়া আজানক আনি পেলাই যদি তুলনা কৰি দিয়ে, যি আজানক আনকি সংখ্যালঘু সমাজৰ মানুহে নামানে। আজি আজানৰ বিষয়ে আপোনালোকে সোধক, গৈ পেলাই চৰত সোধক, ধুবুৰীত সোধক, মানকাছাৰত সোধক, গৈ পেলাই গোৱালপাৰাত সোধক, তেওঁলোকে আজানৰ লগত কোনো লেনদেন নাই। আজান আহিছিলে পেৰুৰ পৰা আহিছিলে, পেৰুৰ পৰা আহি পেলাই ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে উজনি অসমত আহিছিলে। আজি উজনি অসমত আহি পেলাই তেখেতে শংকৰদেৱৰ যি আধ্যাত্মিকতাৰ আধাৰতে তেখেতে কি কৰিছিলে,
জিকি ৰচিছিলে বা তেওঁলোকৰ মাজত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিলে। গতিকে সেইকাৰণে এইটো কথা সৰ্বজন বিদিত পূৰ্বৰ পৰাই আছিলে। এইখন দেশ কাৰ দেশ? এইখন দেশ হৈছে শংকৰ চিলাৰায়ৰ দেশ। এইখন দেশ হৈছে শংকৰ হেৰিয়াৰ দেশ, স্বৰ্গদেউ চুকাফাৰ দেশ। এইখন দেশ হৈছে শংকৰ মাধৱৰ দেশ, শংকৰ হৰিদেৱৰ দেশ, শংকৰ দামোদৰ দেৱৰ দেশ। গতিকে এই ক্ষেত্ৰত আজানৰ যি কথাষাৰ, আমি এই কথাষাৰটো আমি বহুদিন আগৰ পৰা কৈ আহিছোঁ। মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ যে দেৰিকণ হ'লে এইটো কথা উপলব্ধি কৰিছে। কাৰণ কিয় মহাপুৰুষ মাধৱদেৱে কৈ থৈ যোৱা কথা আছিলে। গতিকে শংকৰদেৱৰ লগত কাকো তুলনা কৰিব নালাগে। আজান ফকীৰক মই বেয়া নাপাওঁ বা তেওঁৰ লগত মোৰ কোনো ধৰণৰ কথা নাই, তেওঁৰ কাম কৰি থাকক, কিন্তু তুলনা হ'ব নালাগে। শংকৰ আজানৰ দেশ কেতিয়াও হ'ব নোৱাৰে। শংকৰ চিলাৰায়ৰ দেশ হ'ব পাৰে, শংকৰ লাচিতৰ দেশ হ'ব পাৰে, শংকৰ দামোদৰ দেৱৰ দেশ হ'ব পাৰে, শংকৰ হৰিদেৱৰ দেশ, শংকৰ মাধৱদেৱৰ দেশ হ'ব পাৰে, কিন্তু কোনো কাৰণত অসম শংকৰ আৰু শংকৰ আজানৰ দেশ নহয়। গতিকে এই কথা বাস্তৱ সত্য কথাষাৰ কওঁতে মানুহে যদি বেয়া পায় তাততো ক'বলগীয়া একো নাই।